হেল্ল' গাইজ, আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। তো মই এতিয়া গৈ আছোঁ মাছ বজাৰলৈ সৰু মাছ ল'বলৈ কাৰণে। তো মই পাই গ'লোঁ বৰিয়ালা মাছ পোৱা 150 টকা ক'লে। তো মই 100 টকাৰ ল'লোঁ, ডাঙৰ ডাঙৰো আছিলে। তাৰপিছত মই গুচি যাওঁ দিয়ালদা দোকানত। মোৰ বুলেটৰ বাইকৰ চেইনটো অলপ শুকাই গৈছিলে, মাত দি আছিলে। তো দিয়ালদা ওচৰত আহোঁ, এইজনে হয় দিয়ালদা। তেওঁলোকৰ ইয়াত কামটো বহুত চাফা। বুলেটত তেল দিয়া আগত চেইনটো ভালকৈ চাফা কৰি লৈছে চব। চাফা কৰি লোৱাৰ পাছত তেলটো দিয়ে, আৰু তেওঁৰ ইয়াত বেছিভাগ বুলেটে বনায়, গোটেই ডিব্ৰুগড়ত তেওঁৰ নাম আছে। তেল দিয়াৰ পাছত ফাইনেলি মই ঘৰ আহি পাই যাওঁ। যিটো মাছ লৈছিলোঁ, মানুহজনীয়ে ক'লে যে অলপ বাছি দিয়া মাছটো। তো মানুহজনীকো অলপ কষ্ট নিদিলোঁ, মই নিজে মাছটো বাছি ল'লোঁ ভালকৈ ধুনীয়াকৈ গাইছ। একদম এটা এটা কৰি একদম ভালকৈ ধুই ল'লোঁ, কেলৈ বালিও থাকে বৰিয়ালা মাছৰ কাণকেইটা গোটেই গুচাই ভালকৈ ধুই মেলি চক একদম চাফা কৰি দিছোঁ মাছটো পূৰা, চাব পাৰে। তাৰপাছত মই হালধি অলপ নিমখ দি কিনে সানি মেলি ঢাকি মেলি থৈ দিওঁ। মই গুচি যাওঁ অলপ ৰেষ্ট ল'বলৈ শুবলৈ। তাৰ বাকীকেইটা কাম মানুহজনী কৰিব, তাক কৈ দিওঁ যে সৰিয়হ দি কিনে মাছটো বনাবা ধুনীয়াকৈ চক। তো মানুহজনী উঠি মেলি ৰেডি হৈ যায় আৰু মাছ চাছ বনাব লাগে। এইপিনে ভাত বহাই দিলে, ভাত বহোৱাৰ পাছত এইপিনে কেৰাহী বহাই দিছে। কেৰাহী বহাই দিয়াৰ পাছত যিটো সামগ্ৰী মছলাবিলাক আছিলে চক, আদা নহৰু জলকীয়া আৰু এইপিনে সৰিয়হ চব মিক্সিত ৰেডি কৰি লৈছে। আৰু মাছ যিটো মই বাছি থৈছিলোঁ সেইটো ফ্ৰাই কৰি দিছে ধুনীয়াকৈ। ফ্ৰাই কৰাৰ পাছত একদম কৰকৰীয়াকৈ ফ্ৰাই কৰিব কৈছিলোঁ মই, সেইকাৰণে মানুহজনীৰ পৰা ধুনীয়াকৈ কৰকৰীয়াকৈ ফ্ৰাই কৰি দিয়ে। তো এই চব সৰিয়হ জলকীয়া আদা নহৰু গোটেই সেইটো মিক্সিত পিচি মেলি ধুনীয়াকৈ একদম যিটো তেলটোত মাছ ফ্ৰাই কৰিছিলে এইটো কালা জিৰা ফোৰণ দিয়ে মানুহজনীয়ে। ফোৰণটো দিয়াৰ পাছত যিটো বিলাহী মানুহজনী সৰু সৰুকৈ কাটি থৈছিলে সেই বিলাহীটো ইয়াত দি দিয়ে। বিলাহীটো দি কিনে ভালকৈ লৰোৱাৰ পাছত হালধি দিয়ে, নিমখ দিয়ে। তাৰপাছত আকৌ ভালকৈ ভাজি দিয়ে বিলাহীটো। এই বিলাহী আৰু মাছটো ইয়াতে বনিব আজি, আৰু বেলেগ একো নিদিয়ে। আৰু ইয়াত সৰিয়হ মছলা থাকিব। আমি যিটো মাছৰ তেল দি ফ্ৰাই কৰিছিলোঁ সেই তেলটোতে আমি মাছটো আকৌ বনাই দিছোঁ, চাব পাৰে। পিছে মই নাই বনোৱা, মানুহজনী বনাইছে আৰু ধুনীয়াকৈ বনাইছে একদম সৰিয়হ চৰিয়হ দি কিনে। তো এইটো বিলাহীটো অকণমান সিজি গৈছে, সিজি যোৱাৰ পাছত যিটো মছলাবিলাক ৰেডি পিচি কৰি থৈছিলে এইটো চব সৰিয়হ মছলা, এইপিনে জলকীয়া দিছিলে আৰু নহৰু দিছিলে। আৰু যিটো মাছটো ফ্ৰাই কৰা সেইটো মাছটো ধুনীয়াকৈ এটা এটাকৈ মেলি দিয়ে সৰিয়হ মছলাটোত, চাব পাৰে আপোনালোকে। তাৰপাছত মানুহজনীয়ে দি মেলি ঢাকি মেলি থৈ দিয়ে। তাৰপাছত আকৌ দেৰি অলপ পাছত ওলাই চাই মাছটো সিজি যোৱাৰ পাছত ধনিয়া পাত কাটি দি দিয়ে চক। ধনিয়া পাত কটাৰ পাছত চক মাছটো কালাৰ চক আৰু মাছটো কেনেকৈ হৈ গ'ল। তাৰপাছত মোৰ ভাতটো বাঢ়ি দিয়ে, কেলৈ মই জিমলৈ যাবলৈ কাৰণে দেৰিও হৈ থাকে। তো মানুহজনী এইপিনে মোবাইল চাই চাই ভাত খাবলৈ বহে, মই এইপিনে অকলে বহি বহি খাই থাকোঁ একদম। মাছটো কিন্তু বহুত মিঠা লাগিলে, বৰিয়ালা মাছ আছিলে, লোকেল মাছ। মই পূৰা একদম ঘপৰ পূৰা দবাই দিওঁ। তাৰপাছত মই জিমলৈ ওলাই যাওঁ বেগ চেক লৈ মেলি, কেলৈ মোৰ আকৌ 3টাৰ পৰা জিমলৈ ডিউটি থাকে। তো সেইটো কাৰণে মই এইপিনে ওলাই মেলি ভগৱানক অলপ হনুমানক সেৱা কৰি মেলি ধুনীয়াকৈ ইয়াৰ পৰা মই ওলাই যাওঁ। তাৰপাছত আকৌ ৰাতি মই জিমৰ পৰা আহোঁতে মানুহজনীক ফোন কৰোঁ কিবা এটা লৈ আহিম নেকি। মানুহজনী কয় নালাগে, দিনৰে ভাত আছে আৰু কণী আছে, সেইটোকে এগ ফ্ৰাইড ৰাইচ বনাই দিম বুলি কয়। তেনেহ'লে ভালে আছে, তেনেহ'লে চাব পাৰে। এইপিনে আমলেটটো ভালকৈ ফ্ৰাই কৰি ল'লে, আৰু এইপিনে গাজৰ কেপচিকাম আৰু নহৰুটো দি কিনে ভাজিছে পূৰা। এইপিনে বন্ধাকবি অকণমান দি দিলে আৰু পূৰা ভাজে ভালকৈ। এইটো জালুক দিছে, জালুক দি কিনেও আকৌ ভাজি দিয়ে ধুনীয়াকৈ, লৰাই ভাজি দিয়ে। এইটো নিমখ দিলে, আকৌ নিমখ দিয়াৰ পাছত যিটো ভাতটো আছিলে দিনৰ ঠাণ্ডা ভাতটো সেইটোকে পূৰা ভাজি দিছে, চাব পাৰে। আমি ভাতটো পেলনি নকৰোঁ, যিটো ভাত বাচে আকৌ তাকে ভাজি খাই দিওঁ। এইপিনে দি দিলে চয়া চচ, কালাৰটো অলপ ধুনীয়া হ'ব বুলি। তাৰপাছত ধুনীয়াকৈ ভাজি দিছে চক গাইছ। তাৰপাছত যিটো আমলেটটো ভাজি মেলি থৈছিলে সেই আমলেটটো ইয়াত মিলাই দিলে চক। তো ফাইনেলি আমাৰ এগ ফ্ৰাইড ৰাইচ হৈ গ'ল। তাৰপাছত খাবলৈ কাৰণে বাঢ়ি আছে মানুহজনীয়ে, এতিয়া খাম আৰু মজাকৈ গৰম গৰম। তাৰপাছত বাঢ়ি দিয়াৰ পাছত মানুহজনীয়ে দেখাই চক কালাৰটো কি ধুনীয়া। তাৰপাছত মৰমতে মানুহজনী 1 চামুচ মোক খুৱাই দিয়ে। তাৰপাছত গাইছ দোকানতো সদায় খাই থাকোঁ, আজি ঘৰতো খাই ল'লোঁ। তো আকৌ নতুন ভিডিঅ'লৈ আকৌ আহিম। আজিৰ কাৰণে ইমানতে সামৰিছোঁ, বাই বাই।